হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, বৰ্তমান সময়ত অৰ্থাৎ জুলাই মাহত কি চাকৰিত এপ্লাই প্ৰক্ৰিয়া চলি আছে তাৰ ফুল ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। জুলাই মাহত এপ্লাই প্ৰক্ৰিয়া চলি থকা চাকৰিসমূহৰ ভিতৰত প্ৰথমটো চাকৰি মুকলি কৰা হৈছে RRB ৰেলৱেৰ ফালৰ পৰা টেকনিচিয়ান পষ্টৰ কাৰণে, ঠিক আছে। আৰু এই RRB ফালৰ পৰা মুকলি হোৱা পষ্টসমূহৰ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 28 তাৰিখ। লগতে ইয়াত টোটেল ভেকেঞ্চিছ আছে 6180টা পোষ্ট। এই পষ্টটোৰ যিটো নাম সেয়া হৈছে টেকনিচিয়ান। লগতে এই পষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চেণ্ট্ৰেল গভমেণ্টৰ জব হয়, অল ইণ্ডিয়া ভেকেঞ্চি হয়, ঠিক আছে। আৰু যদি আপোনালোকে এই পষ্টসমূহৰ নটিফিকেশ্যন অফিচিয়েল ৱেবছাইটত গৈ চাব বিচাৰে তেতিয়াহ'লে ইয়াত অফিচিয়েল ৱেবছাইট উল্লেখ কৰি দিয়া হৈছে। লগতে মই ডেছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে ক্লিক কৰি এই পষ্টসমূহৰ ডিটেইলছ চাব পাৰিব। মেইনলি এইটো ভিডিঅ'ত যিহেতু মই কি বিভাগৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে বা কি চাকৰিত এপ্লাই প্ৰক্ৰিয়া চলি আছে তাৰ বিষয়ে ক'ম, ঠিক আছে। তো ক'ত কিমান কোৱালিফিকেশ্যন লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এজ কিমান লাগিব, তাৰ বিষয়ে মই এইটো ভিডিঅ'ত নকওঁ। ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ। তো আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ এই পষ্টসমূহৰ ফুল ডিটেইলছ চাব পাৰিব। তো এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে কি চাকৰিত এপ্লাই প্ৰক্ৰিয়া চলি আছে তাৰ বিষয়েহে চমুকৈ এইটো ভিডিঅ'ত জনাম, যাতে আপোনালোকে গম পায় যে এইকেইটা পষ্টৰ কাৰণে এপ্লাই প্ৰক্ৰিয়া চলি আছে। নেক্সট যিটো চাকৰি সেয়া মুকলি কৰা হৈছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে, ঠিক আছে। অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে। আৰু এই পষ্টসমূহত এপ্লাই কৰাৰ যিটো লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 20 তাৰিখ। লগতে ইয়াত টোটেল ভেকেঞ্চি আপোনালোকে 50টা দেখিবলৈ পাব। ফৰেষ্ট ৰেঞ্জাৰ এই পষ্টটোৰ যিটো নাম সেয়া হৈছে ফৰেষ্ট ৰেঞ্জাৰ, ঠিক আছে। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। লগতে আছাম গভমেণ্টৰ জব হয়, অসমৰ চাকৰি হয়। জব লোকেশ্যন, ইয়াৰ যিটো জব লোকেশ্যন সেয়া অসমতে আপোনালোকে চাকৰি কৰিব পাৰিব। ইয়াৰ পিছত নেক্সট যিটো চাকৰি সেয়া মুকলি কৰা হৈছে বেংক অফ বৰোদা, লোকেল বেংক অফিচাৰৰ কাৰণে মুকলি কৰি দিয়া হৈছে। বেংক অফ বৰোদা অৰ্থাৎ বেংকৰ চাকৰি হয়। আৰু এই পষ্টসমূহৰ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 24 তাৰিখ। জুলাই মাহৰ 24 তাৰিখলৈকে আপুনি এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে ইয়াৰ যিটো টোটেল ভেকেঞ্চি সেয়া ইয়াত 2500টা পোষ্ট দেখিবলৈ পোৱা গৈছে। তো বহুত বেছি সংখ্যক পোষ্ট মুকলি কৰি দিয়া হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা। এই যিটো পোষ্টৰ নেম সেয়া হৈছে লোকেল বেংক অফিচাৰ, ঠিক আছে। লোকেল বেংক অফিচাৰৰ কাৰণে এই চাকৰিটো মুকলি কৰি দিয়া হৈছে। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াৰ কেটেগৰী হৈছে বেংকৰ জব, ঠিক আছে। জব লোকেশ্যন অল ইণ্ডিয়া, এইটো অল ইণ্ডিয়াৰ ভেকেঞ্চি হয়। ইয়াৰ পিছৰ চাকৰিটো মুকলি কৰা হৈছে আপোনালোকৰ SSC MTS, ঠিক আছে। SSC MTSৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। আৰু এই SSC MTSৰ ফালৰ পৰা যি পোষ্ট মুকলি কৰা হৈছে তাৰ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 24 তাৰিখ। তো জুলাই মাহৰ 24 তাৰিখলৈকে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে ইয়াৰ যিটো টোটেল ভেকেঞ্চি সেয়া হৈছে 1075টা পোষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে। পোষ্টৰ নাম হৈছে MTS এণ্ড হাবিলদাৰ। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। কেটেগৰী চেণ্ট্ৰেল গভমেণ্টৰ জব হয়। লগতে জব লোকেশ্যন অল ইণ্ডিয়া, এইটো অল ইণ্ডিয়া ভেকেঞ্চি হয় বুলি আপোনালোকে আগৰ পৰা জানে, ঠিক আছে। ইয়াৰ পিছৰ চাকৰিটো মুকলি কৰা হৈছে IBPSৰ ফালৰ পৰা PO পষ্টৰ কাৰণে। IBPS অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, এইটো এটা বেংকৰ ফালৰ পৰা মুকলি কৰি দিয়া চাকৰি হয়। লগতে এই পষ্টসমূহৰ এপ্লাই কৰা যিটো লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 21 তাৰিখ। টোটেল পোষ্ট আছে ইয়াত 5208টা। এই পষ্টৰ যিটো নাম সেয়া হৈছে PO বা MT বুলি কোৱা হয়। PO হৈছে প্ৰবেশ্যনাৰী অফিচাৰ্ছ এণ্ড MT হৈছে মেনেজমেণ্ট ট্ৰেইনিং। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। বেংকৰ জব হয়। লগতে জব লোকেশ্যন অল ইণ্ডিয়া। ইয়াৰ পিছৰ চাকৰিটো মুকলি কৰা হৈছে IBPS SO পষ্টৰ কাৰণে, ঠিক আছে। IBPS অলৰেডি ফুল নাম কৈয়ে দিছোঁ মই, এইটো বেংকৰ চাকৰিয়ে হয়। ইয়াত এপ্লাই কৰাৰ যিটো লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 21 তাৰিখ। ইয়াত টোটেল পোষ্ট আছে 1007টা। লগতে SO এই পষ্টটোৰ যিটো নাম সেয়া হৈছে SO অৰ্থাৎ স্পেচিয়েলিষ্ট অফিচাৰ, ঠিক আছে। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। লগতে এইটো বেংকৰ জব হয় বুলি মই অলৰেডি কৈয়ে দিছোঁ আপোনালোকক। জব লোকেশ্যন অল ইণ্ডিয়া, ঠিক আছে।
ইয়াৰ পিছৰ যিটো চাকৰি সেইটো মুকলি কৰা হৈছে আমাৰ ইণ্ডিয়ান নেভি চিভিলিয়ানৰ ফালৰ পৰা, অৰ্থাৎ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে এই পষ্টটো। গ্ৰুপ বি আৰু গ্ৰুপ চিৰ চাকৰি হয়। নেম অফ অৰ্গেনাইজেশ্যন, তো এই পষ্টসমূহৰ যিটো নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে জইন ইণ্ডিয়ান নেভি। ঠিক আছে, এই পষ্টসমূহ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে 18/7/2025, জুলাই মাহৰ 18 তাৰিখলৈকে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 1110টা। লগতে নেম অফ দ্য পোষ্ট, এই পষ্টসমূহৰ যিটো নাম সেয়া হৈছে চিভিলিয়ান গ্ৰুপ বি এণ্ড চি। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চেণ্ট্ৰেল গভমেণ্টৰ জব হয়, লগতে অল ইণ্ডিয়া ভেকেঞ্চি হয়। ঠিক আছে, তো ফ্ৰেণ্ডছ এইকেইটা আছিলে বৰ্তমান সময়ত এপ্লাই প্ৰক্ৰিয়া চলি থকা চাকৰিসমূহৰ ফুল ডিটেইলছ। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাত ক্লিক কৰি আপোনালোকে এই পষ্টসমূহৰ ফুল ডিটেইলছ চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।